হেল্ল' ফ্ৰেণ্ডছ, মই আজি নতুন ৰেচিপি এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই চুজিৰ লাড়ু বনাম। আহকচোন চাওঁ মইনো কেনেকৈ চুজিৰ লাড়ু বনাওঁ। প্ৰথমতে এচামুচ ঘিউত মই ড্ৰাই ফ্ৰুটখিনি ভাজি ল'লোঁ। অলপ সময় ভাজিম, বেছি নহয়। এতিয়া ড্ৰাই ফ্ৰুটখিনি উঠাই ল'ম। উঠাই লোৱাৰ পিছত মই অকণমান ডাঙৰ চামুচ, চাহ চামুচৰ ডাঙৰ চামুচৰ এচামুচ ঘিউ দিলোঁ। তাত 2 কাপ চুজি দিছোঁ। চুজিখিনি মই ভাজি থাকিম, মিডিয়াম ফ্লেমত ভাজি থাকিম। ধুনীয়া এটা সুগন্ধি ওলোৱালৈ ভাজি ল'ম চুজিখিনি। এতিয়া মই আধা কাপ গুড়ি নাৰিকল দি দিলোঁ। আপোনালোকে কেঁচা নাৰিকলৰ গুড়িও দিব পাৰে, মই শুকান লৈছোঁ। এতিয়া মই আধা কাপ চেনি দিছোঁ। আপোনালোকে চেনিখিনি কম বেছি নিজৰ সোৱাদ অনুসৰি কৰিব পাৰে। এতিয়া আৰু 2 মিনিটমান ভাজি ল'ম। এই লাড়ুটো খাবলৈ বিৰাটেই সোৱাদ হয় আৰু বহুত কম সময়ত হয়। মোৰ আলহী আহিছিল, মই পটককৈ বনালোঁ। এতিয়া মই 1 কাপ গাখীৰ দি লৈছোঁ। গাখীৰখিনি চুজিৰ লগত মিহলাই ভাজি ল'ম ভালদৰে। গাখীৰখিনি শুকাই যোৱালৈকে ভাজি থাকিম। এতিয়া ড্ৰাই ফ্ৰুটখিনি দি লৈছোঁ। দি আৰু 1 মিনিট ভাজিম। ভজাৰ পিছত আমাৰ চুজিৰ লাড়ু ৰেডি হৈ যাব। চুজিৰ লাড়ু ৰেডি হোৱাৰ পিছত আপুনি 10 মিনিট ৰেষ্টত থৈ দিব। অলপ ঠাণ্ডা হোৱাৰ পিছত লাডুটো বনাবলৈ ভাল হয়। এতিয়া মই লাডুটো বনাই ল'লোঁ এটা এটাকৈ। আলহী বহিয়ে আছে আগফালে। মোৰ চুজিৰ লাড়ু ৰেডি। চাওকচোন, অতি সোনকালে হৈ গ'ল। পটাপট বনালোঁ, গোলটো ভালকৈ নহ'ল। এনেকৈ বনাই খাই চাবচোন আপোনালোকে।